এতিয়া চোৱা আমাৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো হ'লগে y ইকুৱেল টু পি ই হয়নে এইটো আমাৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যন অফ ইনকাম আৰু আমি প্লেন এক্সপেণ্ডিচাৰটোক আজি আমি কি বুলি লৈছিলোঁ যিহেতু আমি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰটো ইনক্লুড কৰিছোঁ গতিকে আমি ল'ম কনজামশ্যন প্লেন ইনভেষ্টমেণ্ট প্লেন প্লাছ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ তাৰপিছত আমি ৱাইটোক এনেকৈ চিধা লিখি যাম চি পিটোক আমি লিখিব পাৰোঁ এ প্লাছ বি ৱাই আই পিটোক আমি লিখিব পাৰোঁ প্লাছ আই মাইনাছ এইচ আৰ আৰু আমি প্লাছ জিটোক এনেকৈ লিখিছোঁ এতিয়া এইটো আই নট বুলি দিছোঁ দিছ ইজ দ্য অট'নমাছ ইনভেষ্টমেণ্ট that part of the investment that is not dependent upon the rate of interest তাৰপিছত আমি HR টো জাষ্ট এইফালে পাৰ কৰি দিম HR টো এইফালে লৈ আনিলোঁ মাইনাছটো প্লাছ হৈ গ'ল তাৰপিছত আমি চিম্পলকৈ লিখিম এ আই নট আৰু জিটো একলগ কৰিলোঁ বিকজ দিজ আৰ দ্য কনষ্টেণ্ট টাৰ্মছ হিয়াৰ আৰু এইফালে থাকিবগৈ আমাৰ প্লাছ বি ৱাই আৰু এই ৱাই এটা যে আছিলে এইফালে গৈ সেইটো মাইনাছ হৈ যাব ঠিক আছে তেতিয়াহ'লে আমি এইটোক অকণমান ৰিএৰেঞ্জ কৰি পেলাই লিখিম ৰিএৰেঞ্জ কৰি এনেকৈ লিখিম নট প্লাছ জি ৰিএৰেঞ্জ কৰি পেলাই মই এনেকৈ লিখিম মাইনাছ দিম আৰু ৱাই এটা কমন ল'ম তেতিয়াহ'লে এইটো 1 মাইনাছ বি হৈ যাব এই পাৰ্টটোলৈকে বুজি পালা ইমানলৈকে ঠিক আছে এইখিনিলৈকে বুজি পালা পালো দাদা এইখিনিলৈকে বুজি পালা চ' এইখিনিলৈকে বুজি পালা তাৰপিছত আমি এতিয়া আৰটোক এইফালে অকলশৰীয়া কৰি দিম এইচ দি পেলাই এই দুইটা টাৰ্মকে এবাৰ ডিভাইড কৰি দিম দুইটা ছাইডকে আমি কি কৰিলোঁ এইচ দি ডিভাইড কৰি দিলোঁ এইটোকো মই এইচ দি এবাৰ ডিভাইড কৰি দিম দিছ টাৰ্ম এণ্ড দিছ টাৰ্ম এইটোকো এইচ দি ডিভাইড কৰি দিম ঠিক আছে এইটোকো মই এইচ দি ডিভাইড কৰি দিম এতিয়া আমি ইমান দিনে এইকেইদিন যে আমি পঢ়ি আছিলোঁ শ্লোপ আমি কিহৰ ওপৰত ডিছকাছ কৰিলোঁ এনেই মনত পেলোৱা আমি ইণ্টাৰেষ্ট চেঞ্চিটিভিটিৰ ওপৰত ডিছকাছ কৰিছিলোঁ নে that is nothing but the value h আমি মাৰ্জিনেল প্ৰপেনচিটিটো কনজিউমৰ ওপৰত ডিপেণ্ড কৰিছিলোঁ ডিপেণ্ড কৰাই পেলাই আমি শ্লোপ উলিয়াইছিলোঁ গতিকে এই টাৰ্মটো গতিকে তুমি যদি লাৰ্জ পিকচাৰত চোৱা তেতিয়াহ'লে তুমি যদি আৰটো যদি তোমাৰ ৱাই ভেৰিয়েবল হয় আৰু এইটো হ'লগৈ তোমাৰ চি কনষ্টেণ্ট পাৰ্টটো দিছ ইজ দ্য কনষ্টেণ্ট পাৰ্ট বিকজ আটাইকেইটা ভেলু কনষ্টেণ্ট এও কনষ্টেণ্ট আইনতো কনষ্টেণ্ট জিও কনষ্টেণ্ট উইথ ৰেচপেক্ট টু হোৱাট কাৰণ এইকেইটা ইনকামৰ ওপৰত ডিপেণ্ড নকৰে বুলি কৈছোঁ মই আমাৰ যিহেতু ইয়াত ডিপেণ্ডেণ্ট ভেৰিয়েবলটো ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলটো ৱাই অকল আৰটোহে ইয়াৰ ওপৰত ডিপেণ্ড কৰে এইকেইটা ডিপেণ্ড নকৰে গতিকে এইকেইটা কনষ্টেণ্ট ভেলু মই চি বুলি লিখিব পাৰোঁ এইচটো এটা কনষ্টেণ্ট মাইনাছ এম এক্স আৰু এক্সটো মানে কি এই ৱাই ভেলুটো মই এক্স বুলি লৈছোঁ গতিকে এই এমটোৱে শ্লোপটো বুজাইছে নাই আৰু মাইনাছটোৱে কি বুজাইছে যে আই এছ কাৰ্ভডাল ডাউনৱাৰ্ড শ্লোপিং আৰু এই এম ভেলুটোৱে বুজাইছে এই এম ভেলুটো কিমান ফ্লেট হ'ব কিমান ষ্টিপ হ'ব সেইকেইটা আমি একদিন ডিছকাছ কৰিছিলোঁ ইফ ইউ হেভ এনি কনফিউজন গ' বেক এণ্ড ৱাটছ যিকেইটা আগৰ ভিডিঅ' আছিলে সেইকেইটা এবাৰ চাই দিলে বুজি পাই যাবা আৰু নহ'লে জাষ্ট এই টাৰ্মটোক তুমি ভাবা আমি ৰিৱাইণ্ড কৰি দিছোঁ যদি বিটো বাঢ়ি যায় এই গোটেই টাৰ্মটো কমি যাব আল্টিমেটলি শ্লোপটো কমি যাব তেতিয়াহ'লে ফ্লেট হ'ব সেইটো আমি কনক্লুড কৰিছিলোঁ আৰু বিটো যদি কম হয় তেতিয়াহ'লে ষ্টিপ হ'ব আৰু এটা আমি কি কনক্লুড কৰিছিলোঁ যদি এইচ টাৰ্মটো বেছি হয় ইণ্টাৰেষ্ট চেঞ্চিটিভিটি বেছি হয় শ্লোপটো কি হ'ব কম হ'ব আৰু যদি ইণ্টাৰেষ্ট চেঞ্চিটিভিটি কম হয় তেতিয়াহ'লে শ্লোপটো কি হ'ব ইণ্টাৰেষ্ট চেঞ্চিটিভিটি যেতিয়া বেছি হ'ব শ্লোপটো কম হ'ব আৰু ইণ্টাৰেষ্ট চেঞ্চিটিভিটি যেতিয়া কম হ'ব শ্লোপটো বেছি হ'ব মানে ষ্টিপ হ'ব আৰু ইণ্টাৰেষ্ট চেঞ্চিটিভিটি বেছি হ'লে ফ্লেট হ'ব সেইখিনি বস্তু আমি ডিছকাছ কৰিলোঁ আজি আমি অকল এই টাৰ্মটো চাওঁ দিছ টাৰ্ম এই টাৰ্মটোৱে কেনেকৈ চেঞ্জ কৰে এতিয়া এই টাৰ্মটো চোৱাৰ আগত তোমালোকে এই ডায়েগ্ৰামটোত এবাৰ মন কৰা দ্য ডায়েগ্ৰাম দিছ এতিয়া প্লেন এক্সপেণ্ডিচাৰৰ ফাংচনটো আমি এনেকৈ লিখিব পাৰোঁ নেকি প্লেন এক্সপেণ্ডিচাৰ ফাংচনটো যদি মই এনেকৈ লিখোঁ কিবা ভুল হ'ব নেকি তোমালোকে এবাৰ মোক কোৱা প্লেন এক্সপেণ্ডিচাৰ ফাংচনটো যদি মই এনেকৈ লিখোঁ কিবা মোৰ ভুল হ'ব নেকি মোক এবাৰ কোৱা এই টাৰ্মটো কাৰণ এইটোতো হ'ল প্লেন এইটো আই পি বুলি ধৰা প্লেন ইনভেষ্টমেণ্ট বুলি ধৰা ঠিক আছে আই পি বুলি লিখিছোঁ মই আই নট লিখা নাই আই পি লিখিছোঁ
এতিয়া চোৱা যদি এইটো আই পি হয়, এইটো যদি আই পি হয় তেতিয়াহ'লে এই দুটা টাৰ্মে কি বুজাইছে, এই দুটা টাৰ্ম মিলাই পেলাই কনজাম্পশ্যন ফাংচনটো হৈছে। মই ৱাইটো একাৰণে এক্সট্ৰাকৈ লিখিছোঁ বিকজ আমি কেইনছিয়ান ক্ৰছ ডায়েগ্ৰামটোত ৱাইৰ ওপৰত ডিপেণ্ড কৰি পেলাই পি ইটো লিখোঁ। তাৰপিছত এইটো আৰু এইটোতো আছেই। এই বস্তুটো বুজি পালা? এই বস্তুটো বুজি পালা? পালানে? পালো এইটো দাদা। তেতিয়াহ'লে আমি যেতিয়া এনেকৈ ডায়েগ্ৰামটো আঁকিম কেইনছিয়ান ক্ৰছত যদি আমি এনেকৈ ডায়েগ্ৰামটো আঁকিম, এইটো হ'বগৈ আমাৰ 45 ডিগ্ৰী লাইনডাল এ এছ ইকুৱেল টু ৱাই। এইডাল আমাৰ হ'বগৈ প্লেন এক্সপেণ্ডিচাৰ লাইনডালত আমি কি কি বুলি লৈছোঁ, আমি এটা টাৰ্ম লৈছোঁ এ প্লাছ আই নট প্লাছ জি আৰু আই পি লৈছোঁ। মই বাৰে প্ৰতি ভুলকৈ লিখিছোঁ আই পি, আৰু এইফালে আমি লিখিব পাৰিম যে বি ৱাই। তেতিয়াহ'লে এই টাৰ্মটো এই ইণ্টাৰচেপ্টে বুজাবনে বাৰু? বিকজ ৱাই ভেলু যেতিয়া 0, পি ই ভেলুটো দিছ টাৰ্ম, গতিকে ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটোক আমি এইখিনিক দিছ ডিষ্টেঞ্চক আমি এই বুলি লিখিব পাৰোঁনে? এ প্লাছ আই পি প্লাছ জি। এইটো বুজি পালা? পাইছোঁ। এইটো বুজি পালা? এতিয়া চোৱা, এতিয়া আমি চাওঁ যে আই এছ কাৰ্ভডালত ই কেনেকৈ ধৰণৰ আমাক ইফেক্ট কৰিব পাৰে। আই এছ কাৰ্ভডালক এই টাৰ্মটো চেঞ্জ হ'লে আই এছ কাৰ্ভডাল কেনেকৈ শ্বিফ্ট হ'ব আমি চাম বৰ্ড নাম্বাৰ 40। এতিয়া চোৱা, এতিয়া ধৰা এইটো আমাৰ মডেলটো, দিছ ইজ আৱাৰ মডেল। আমি এইটো আমাৰ মডেল এটা পালোঁ, দিছ ইজ আৱাৰ মডেল। আই এছ কাৰ্ভডাল এইডাল ধৰা 45 ডিগ্ৰী লাইন, দিছ ইজ দ্য পি ই লাইন, দিছ ইজ দ্য 45 ডিগ্ৰী লাইন, আৰু এন পি ই ফৰ ৰেট অফ ইণ্টাৰেষ্ট R1 ধৰি থৈছোঁ, R1। আই এছ কাৰ্ভডাল এনেকুৱা এটাত আছে, আৰু দিছ ইজ ফৰ Y1 ধৰি থৈছোঁ। এইটো তেতিয়াহ'লে Y1ৰ কাৰণে এটা R1 আৰু এইটো তাৰ Y1 ভেলু। ঠিক আছে, এতিয়া এইডাল হ'ল আই এছ কাৰ্ভৰ শ্লোপ, এইটো হ'ল আই এছ কাৰ্ভৰ ইণ্টাৰচেপ্ট। ঠিক আছে, এইটো আই এছ কাৰ্ভৰ ইণ্টাৰচেপ্ট। এতিয়া তুমি চিন্তা কৰা, এই যে আমি আগৰ যোনটো আমাৰ কনজাম্পশ্যন ফাংচন, যোনটো প্লেন এক্সপেণ্ডিচাৰ ফাংচন আছিলে, তাত এটা অট'নমাছ পাৰ্ট আছিলে, অট'নমাছ এক্সপেণ্ডিচাৰ পাৰ্ট আছিলে। কেনেকৈ আছিলে মই কৈ দিছোঁ চোৱা। পি ই এক ছেকেণ্ড ৰ'বা দেই, ইয়াত এটা সৰু ডিফাৰেঞ্চ এটা আছে, মই এইটো কৈ দিছোঁ। প্লাছ বি ৱাই। আৰু যেতিয়া আমি আই এছ কাৰ্ভৰ ইকুৱেশ্যনটো চাইছিলোঁ, তুমি আই এছ কাৰ্ভৰ ইকুৱেশ্যনটোত মনত পেলোৱা, আমি পাইছিলোঁ এনেকৈ R ইকুৱেল টু এ প্লাছ, কিন্তু ইয়াত আমি আই নট পাইছিলোঁ, প্লাছ জি ডিভাইডেড বাই এইচ, আৰু পাইছিলোঁ 1 মাইনাছ বি ডিভাইডেড বাই এইচ ৱাই। এতিয়া যদি এই দুটা টাৰ্মৰ মাজত, এই দুটা ইণ্টাৰচেপ্টৰ মাজত ডিফাৰেঞ্চটো কি বাৰু কোৱাচোন? এই দুটা ডিফাৰেঞ্চটো কি সোমাই আছে এই দুটা ইণ্টাৰচেপ্টৰ মাজত? হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দিছ টু ইণ্টাৰচেপ্টছ?
কি চেঞ্জ আছে কোৱাচোন? দাদা এটা মাইনাছ এটা প্লাছ কৰিব লাগে নি? ন ইণ্টাৰচেপ্ট কেইটাৰ কথা কৈছোঁ, প্ৰথম টাৰ্মকেইটা যিকেইটা ৱাইৰ ওপৰত ডিপেণ্ডেণ্ট নথকা টাৰ্ম, এই টাৰ্মকেইটাৰ কথা কৈছোঁ, এই টাৰ্মটোৰ কথা কৈছোঁ। তোমালোকে যে মন কৰা, ইয়াত আই পি লিখিছোঁ মই আৰু ইয়াত মই আই নট লিখিছোঁ এইটোত আই নট লিখিছোঁ, ঠিক আছে? মানে আই পিটো দুটা টাৰ্ম আছিলে, এটা আছিলে আই নট আৰু এটা আছিলে এইচ আৰ, মাইনাছ এইচ আৰ। আৰু এই মাইনাছ এইচ আৰৰ পাৰ্টটো মই এইফালে ঠেলি দি পেলাই ইয়ালৈ লৈ আনিছোঁ, ইয়াত গৈ সোমাই গৈছিলে, ইয়াত সোমোৱা নাছিলে, এইফালে গুচি আহিছিলে, এই চাইডে গুচি আহিছিলে আৰটো, সেইকাৰণে আই নটটো থাকি গৈছিলে। গতিকে আমি এই আই পিটো চেঞ্জ হোৱাটো চালে এই আৰৰ চেঞ্জটো চাব নোৱাৰিম, কাৰণ আই এছ কাৰ্ভৰ আৰটো অলৰেডি ইনক্লুডেড থাকে, সেইকাৰণে আমি সেইটো চাব নোৱাৰিম। আমি চাম যে এই তিনিটা টাৰ্মত চেঞ্জ হ'লে অট'নমাছ কনজামশ্যন, অট'নমাছ ইনভেষ্টমেণ্ট আৰু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ চেঞ্জ হ'লে আই এছ কাৰ্ভডাল কেনেকৈ শ্বিফ্ট হ'ব। যদি জিটো চেঞ্জ হৈ যায়, জিটো যদি বাঢ়ি যায়, ইণ্টাৰেষ্টটো একে জেগাতে থাকিব, ইণ্টাৰেষ্টটো একে জেগাতে আছে, কিন্তু জিটো চেঞ্জ হৈ গ'ল। ধৰা প্লেন এক্সপেণ্ডিচাৰডাল ওপৰলৈ গুচি যাব নাই, বিকজ জিটো বাঢ়ি গ'ল। দিছ ইজ দ্য চেঞ্জ ইন জি। এটা নতুন লেভেলত আমি কি পাই যাম? ইনকাম পাই যাম নাই? ৱাইটো নতুন লেভেলত ইনকাম পাই যাম নাই? ইকুইলিব্ৰিয়াম ইনকামটা নতুন পাই যাম নাই? কাৰণ পি ই ফাংচনটো শ্বিফ্ট হৈ গ'ল ওপৰলৈ, যিহেতু গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰটো বাঢ়ি গ'ল। পামনে? পাম। তেতিয়াহ'লে প্ৰত্যেকটো ইণ্টাৰেষ্ট লেভেলৰ কাৰণে এটা এটা বেলেগ বেলেগ হায়াৰ লেভেল অফ ইনকাম, প্ৰত্যেকটো ইণ্টাৰেষ্ট ৰেটৰ কাৰণে এটা আমি হায়াৰ লেভেল অফ ইনকাম পাই যাম চব ইণ্টাৰেষ্ট ৰেটৰ কাৰণে। ইয়াত পাম। আকৌ এই R2 ইণ্টাৰেষ্ট ৰেটটোৰ কাৰণে অলপমান এইফালে পাই যাম, R3টোৰ কাৰণে অলপমান এইফালে পাই যাম। গতিকে কি হ'ব? এইডাল শ্বিফ্ট হৈ যাব এইফালে, আই এছ কাৰ্ভডাল ৰাইটলৈ শ্বিফ্ট হৈ যাব। গতিকে এটা বস্তু পালা, যদি গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ ইনক্ৰিজ হয় তেতিয়াহ'লে আই এছ কাৰ্ভডাল ৰাইটলৈ শ্বিফ্ট হয়। আৰু তুমি যদি এইটো ইণ্টাৰচেপ্ট ফৰ্মত চাব বিচাৰা তেতিয়াও চাব পাৰিবা। আল্টিমেটলি কি হৈ গ'ল, ইয়াৰ ইণ্টাৰচেপ্টটো বাঢ়ি গ'ল নাই? প্ৰথমতে অকল ইমানখিনি আছিলে, নাও দ্য ইণ্টাৰচেপ্ট ইজ দিছ। কি কাৰণে বাঢ়িলে? এই টাৰ্মটো যে বাঢ়ি গ'ল, এই টাৰ্মটো বাঢ়িলে, বাকী চব ইকুৱেল আছে, ইণ্টাৰচেপ্টটোৱে বাঢ়ি গ'ল নাই? আৰু সেই ইণ্টাৰচেপ্টটো বঢ়াৰ কাৰণে এই আই এছ কাৰ্ভডাল এইফালে শ্বিফ্ট হৈ গ'ল। চোৱা, একেটা লজিক তুমি এ আৰু আই নটৰ ক্ষেত্ৰতো লগাব পাৰা। ঠিক আছে, এটো যদি চেঞ্জ হয় তেতিয়াওতো এইডাল ওপৰলৈ গুচি যাব। আমি এইটো গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ নাচাই যে আমি কওঁ অকল এটো ওপৰলৈ গ'ল, অট'নমাছ কনজামশ্যনটো ওপৰলৈ গ'ল, তেতিয়াও আই এছ কাৰ্ভডাল এইফালে শ্বিফ্ট হ'ব। নতুবা আই নট ইণ্টাৰেষ্ট ৰেটৰ ওপৰত ডিপেণ্ড নকৰা ইনভেষ্টমেণ্টখিনিও যদি ওপৰলৈ যায় তেতিয়াও এইটো ওপৰলৈ শ্বিফ্ট হ'ব, তেতিয়াও আই এছ কাৰ্ভডাল এইফালে যাব। আৰু যদি কমে এইডাল যদি তললৈ আহে তেতিয়াহ'লে আমি লোৱাৰ লেভেল অফ ইনকাম এটা পাম, তেতিয়া আই এছ কাৰ্ভডাল লেফ্টলৈ শ্বিফ্ট হ'ব, লেফ্টলৈ। বুজি পালা? পাইছো দাদা এইটো। পাইছো দাদা। এই টাৰ্মটো চেঞ্জ হ'লে আই এছ কাৰ্ভডাল শ্বিফ্ট হ'ব। আৰু এই টাৰ্মটো কেতিয়া চেঞ্জ হ'ব? এইটো চেঞ্জ হ'লে আৰু এইটো চেঞ্জ হ'লে। এইচ চেঞ্জ হ'লেও হ'ব, এইচ চেঞ্জ হ'লেও ইণ্টাৰচেপ্ট চেঞ্জ হ'ব, কিন্তু এইচ চেঞ্জ হ'লে শ্লোপটোও চেঞ্জ হৈ যাব। সেইকাৰণে আমি এইচটোক এলোন আই এছ কাৰ্ভডালক শ্বিফ্ট কৰা বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ এইচটোৱে শ্লোপটোকো চেঞ্জ কৰে। বুজি পালা? গতিকে আমাৰ কনক্লুজন এইটোৱে, যদি কেনেবাকে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ ইনক্ৰিজ হয় বা অট'নমাছ কনজামশ্যন যদি ইনক্ৰিজ হয় বা ইণ্টাৰেষ্ট ইণ্ডিপেণ্ডেণ্ট পাৰ্ট অফ দ্য ইনভেষ্টমেণ্ট যদি বাঢ়ে তেতিয়াহ'লে কি হ'ব? ফৰ চেম ৰেট অফ ইণ্টাৰেষ্ট
ইকুইলিব্ৰিয়াম ইনকাম উইল বি হাই। ইকুইলিব্ৰিয়াম ইনকাম উইল বি হাই। এইটো আমি ক'ব পাৰোঁনে? কাৰণ ইণ্টাৰেষ্ট ৰেটটো চেঞ্জ নাই হোৱা, কিন্তু ইকুইলিব্ৰিয়াম ইনকামটো বাঢ়ি যাব। এইটো বুজি পালানে? আৰু যদি ফৰ দ্য ছেম ইণ্টাৰেষ্ট ৰেট ইকুইলিব্ৰিয়াম ইনকাম যদি হাই হয়, তেতিয়াহ'লে IS curve will shift to the right. এইটো বস্তু বুজি পালা? এইটো বস্তু বুজি পালা? এইটো পাইছো দাদা। দাদা বৰ্ডৰ লিংকটো দি দিব। ঠিক আছে, এক ছেকেণ্ড। আমি আজি আৰু টপিকটো এক্সটেণ্ড নকৰোঁ। IS কাৰ্ভটো আমি ইমানতে ফিনিছ হৈছে বুলি ধৰিম। তেতিয়াহ'লে নিখিল আহি গ'ল, গতিকে আমি অকণমান ৰিৱাইণ্ড কৰি দিওঁ যাতে সিও তাৰ পাছত এই ভিডিঅ'টো চাব আগৰ ৰেকৰ্ডিংখিনি, হি উইল গেট টু ন' বেটাৰ। ঠিক আছে, ঠিক আছে। আমি এনেকৈ চাইছিলোঁ। এইটো হ'ল আমাৰ কেইনচিয়ান ক্ৰছৰ ডায়েগ্ৰামটো। কেইনচিয়ান ক্ৰছৰ ডায়েগ্ৰামটো এনেকুৱা হয়। দিছ ইজ 45 ডিগ্ৰী, কাৰণ এইটো y ইকুৱেল টু AS হয়। এইটো আমাৰ প্লেন এক্সপেণ্ডিচাৰৰ ফাংচনটো, প্লেন এক্সপেণ্ডিচাৰ। আৰু য'ত নেকি প্লেন এক্সপেণ্ডিচাৰ, য'ত নেকি কি থাকে, A প্লাছ IP প্লাছ G প্লাছ BY, এইটো ইয়াৰ ইণ্টাৰচেপ্ট হয়, এই টাৰ্মটো। ঠিক আছে, IPটোত দুটা কম্পনেণ্ট থাকে। IPটোত এটা কম্পনেণ্ট থাকে ইণ্টাৰেষ্ট ইণ্ডিপেণ্ডেণ্ট পাৰ্ট, আৰু এটা থাকে ইণ্টাৰেষ্ট ডিপেণ্ডেণ্ট পাৰ্ট, যিটো কমি যায়। গতিকে যদি এতিয়া তুমি আগৰখিনি চালে ধৰিব পাৰিবা, যদি I নট আৰু G2 যদি চেঞ্জ হয়, এই তিনিটা টাৰ্ম যদি চেঞ্জ হয়, HR2 হ'লেও হ'ব, কিন্তু এতিয়া আমি ইণ্টাৰেষ্ট ৰেটটো একেই আছে বুলি ধৰিম। গতিকে এই টাৰ্মটো আমি অলপ দেৰি কাৰণে ইগন'ৰ কৰিছোঁ। ইণ্টাৰেষ্ট ৰেটটো আমাৰ কাৰণে একেই আছে অলপ দেৰি কাৰণে, গতিকে HR টাৰ্মটো কোনো ধৰণৰ ভেলু নাই বুলি ধৰিছোঁ মই এতিয়া অলপ দেৰি কাৰণে। যদি এইকেইটা চেঞ্জ হয়, এইটো যদি বাঢ়ে, এইডাল ওপৰলৈ যাব, আৰু এইটো যদি কমে, এইডাল তললৈ যাব। যদি ওপৰলৈ যায়, ইকুইলিব্ৰিয়াম লেভেলটো কি হ'ব? বাঢ়িব। y আছিলে y2 হ'ব, আৰু যদি কমে তেতিয়াহ'লে ইকুইলিব্ৰিয়াম লেভেলটো কমিব। কমিলে ফৰ দি ছেম ৰেট অফ ইণ্টাৰেষ্ট IS কাৰ্ভত এনেকুৱা থাকে। এটা ইণ্টাৰেষ্ট ৰেট লেভেলৰ কাৰণে এটা ইনকাম থাকে, এটা ইণ্টাৰেষ্ট ৰেট লেভেলৰ কাৰণে এটা ইনকাম থাকে, R1 R2 Y1 Y2। যিহেতু এইকেইটা বাঢ়ি গ'লে, ইকুইলিব্ৰিয়াম লেভেলটো বাঢ়ি যায়, তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে প্ৰত্যেকটো R1 লেভেলৰ কাৰণে আমাৰ যোনটো ইকুইলিব্ৰিয়াম ইনকাম, সেইটো বাঢ়ি গুচি গ'ল। সেইটো যদি বাঢ়ি গুচি যায়, তেতিয়াহ'লে তুমি ৰিজাল্টেণ্ট যোনটো চিনেৰিঅ' পাবা, ডেট চিনেৰিঅ' উইল বি যে IS কাৰ্ভডাল ৰাইটলৈ শ্বিফ্ট হৈ গ'ল। যদি এইকেইটা বস্তু কমি যায়, এইকেইটা বস্তু কমি গ'লে প্লেন এক্সপেণ্ডিচাৰ কাৰ্ভডাল তললৈ গুচি আহিব। তললৈ আহিলে ইকুইলিব্ৰিয়াম লেভেলটো কমি যাব। ডেট মিনছ ফৰ দ্য ছেম লেভেল অফ ইণ্টাৰেষ্ট ৰেটছ ইনকাম লেভেলবিলাক কমি গৈছে, আৰু কমি গুচি যোৱাৰ লগে লগে এইডাল লেফ্টলৈ শ্বিফ্ট হ'ব।